হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ পুনৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলো নিশ্চয় ভালেই আছে, আমাৰো সকলোৰে ভালেই। আৰু আজি ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ। কি কৰোঁ কি নকৰোঁ দেখাই থাকিম, যিহেতু আজি বতৰ বহুতেই বেছি বেয়া। বাহিৰত খুব বেছি বৰষুণ দি আছে, ভিতৰতে থাকিব লগা হৈছে। কি কৰোঁ কি নকৰোঁ ঘৰৰ ভিতৰতে মাজে মাজে দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। কলমাইনা উঠিলে যদিও তাক লৈয়ে মই কিতাপ জাপি কমপ্লিট কৰি দিলোঁ। যিহেতু বৰ বিশেষ ভালকৈ জাপিবলৈ নহ'ল আৰু তাক লৈ থুলমূলকৈ জাপি দিলোঁ। পিছত কৰিম বুলি থ'লে আকৌ কৰিবলৈ নহয়, সেইটো কাৰণে এতিয়াই কৰি ল'লোঁ। হৈ গ'ল মোৰ জপা কমপ্লিট। আৰু এতিয়া ইয়াৰ পাছত কি কৰোঁ চাই থাকক। হেল্ল' ফ্ৰেণ্ড, এতিয়া আবেলি হ'ল আৰু ভাবিলোঁ মই আৰু মাজনী এতিয়া গেমকে খেলোঁ। যিহেতু আজি বতৰটো ইমান ভাল নহয়, ঘৰৰ ভিতৰতে থকা, সেইটো কাৰণে দুয়োজনী বহি পেলাই ভাবিলোঁ এতিয়া গেম খেলা যাওক। আৰু কিনো গেম খেলোঁ আপোনালোককো দেখাম, চাই থাকিব দেই। তাই কি কৈছে গম পাইছেনে? মাজনী বুলি নক'বা, পুতৌ বুলি ক'বা। তাই নিজৰ ভালপোৱা নামকেইটা মানে ক'বলৈ কৈ থাকে, সেইটো কথা। হ'ব, মাজনী পুতৌ চব কৈছোঁ আৰু দেই। আৰু আমি খেলিবলৈ লোৱা গেমটো হৈছে মেমৰি টেষ্ট। আৰু মেমৰি টেষ্টত কি কি বস্তু ব্যৱহাৰ কৰিম আপোনালোককো দেখাওঁ, চাওকচোন। এইকেইটা বস্তু এনেই সৰু সৰু কেইটামান বস্তু ব্যৱহাৰ কৰিবলৈ লৈছোঁ। আৰু তাতে আমাৰ ল'ৰাই আহি চব লণ্ডভণ্ড কৰিছে, সি একো থ'বলৈ নিদিয়ে, চব তাক লাগে। আৰু এইকেইটা বস্তু মই এতিয়া ঢাকি দিম, তাৰপিছতে মাজনীক ক'বলৈ দিম। চাই থাকিবা, চকুমুদা বেছিকৈ চালাও, অভাৰ চালাও এতিয়া। অ'কে, গেম ষ্টাৰ্ট। পন্স পাউডাৰ, ছানস্ক্ৰীন, পেন্সিল, চিৰাম অইল, হেয়াৰ অইল। ছানস্ক্ৰীন ক'লা নাই? ক'লা। গ'ল, টাইম আউট। আমাৰ ল'ৰাই কাপোৰখন দাঙিবলৈ চেষ্টা কৰি আছে, চোৱা কি কি নকলাব। চেনিটাইজাৰ নকলিবা। পেঞ্চিল, পেঞ্চিলৰ কলি ক'লা ন পেঞ্চিল। অঁ, তেতিয়াহ'লে আৰু খেলিম, এবাৰ মই দিম তোমাক। ফুল মাৰ্কছ নাপালা নহয়। এইবাৰ মই দেই। এইবাৰ যিহেতু মোৰ পাল পৰিছে, মইনো কিমান মনত ৰাখিব পাৰোঁ চাওকচোন। মাজনী কি কি দিয়েনো মই আপোনালোকক দেখাম বাৰু দেই, চাই ল'বলৈ দিয়া মোকো। এইকেইটা বস্তু মোকো দিছে তাই, মোৰ এতিয়া মনত ল'ৰাইটো দাঙি নিলে সেয়া। মাককো জিকাবলৈ চেষ্টা কৰিছে, বায়েককো জিকাবলৈ চেষ্টা কৰিছে। আৰু মই এতিয়া ঢাকা মনত ৰৈ গ'ল আৰু। কওঁনে কি কি আছিলে? তাত আছিলে লোটাছ ছানস্ক্ৰীন, আৰু আছিলে হেয়াৰ চিৰাম, আৰু আছিলে এডাল পেঞ্চিল, এডাল চেনিটাইজাৰ, তাৰপিছতে এটা পন্স পাউডাৰ। হৈছেনে? স্কেল আছে, গম নাপালোঁ স্কেল দালৰ কথাটো। স্কেল দালৰ কথা নক'লোঁ মই। চিৰামটো জানো ক'লা? ক'লোঁ তো। ঠিক আছে, আকৌ এতিয়া বস্তুকেইটা অকণমান উল্টা পাল্টা কৰি দিয়া হওক। আকৌ আমি বেলেগ কিবাকে খেলিব লাগিব ন। এইবাৰ ভাইটি ডাঙৰ হ'লে এতিয়া ভাইটিৰ লগতো খেলিব পাৰিব, ভাইটি সৰুৱে হৈ আছে। আৰু তাই মানে আজি কিবা এটা খেলিবলৈ মন গৈছে, একেৰাহে লাগি আছে, মা কিবা এটা মোৰ লগত খেলা।
মই ভাবিলোঁ কিনো খেলিম এডোখৰতে বহি বহি ইয়াকে বোলো খেলা যাওক না আপোনালোককো দেখালোঁ কেনেকৈনো খেলিছোঁ চাই থাককচোন আৰুনো কি খেল ওলায় মেমৰি টেষ্টটো এতিয়া অকণমান টপিক নহয় একচুৱেলি মানে গেমৰ ষ্টাইলটো অকণমান মানে চেঞ্জ কৰি দিওঁ যিহেতু আমি বস্তুকেইটা মনত ৰাখি পেলাই সেইকেইটা ক'ব লগা আছিলে এতিয়া ৱৰ্ড বা তেনেকুৱা এলফাবেট কিবা দিম সেইখিনি মনত ৰাখি লিখিব লাগিব চাওকচোন এতিয়া তুমি লিখিবা কি লিখিবা তুমি এতিয়া এবাৰ দেই মই মনত পেলাই ল'ব লাগিব যি টি দিব নোৱাৰো ন ঘপককৈ ফাইনেলি ৱৰ্ডকেইটা মনত পৰিলগৈ তুমি কি খাইছা খাই আমাৰ ল'ৰাটোৱে যিটোকে পায় সেইটোকে খাবলৈ লৈছে এতিয়া তলত যি বস্তু পাইছে পকাত সেয়াকে খাইছে এতিয়া তোমাক মই 4টা ৱৰ্ড ক'ম তুমি সেই 4টা ৱৰ্ড মানে মই এবাৰহে ক'ম আকৌ লিখি দিব লাগিব হা পিছত আকৌ কি বুলি সুধিলেও মই নকওঁ হেপী মম তাৰপিছত ছান তাৰপিছতে আছিলে কি এজ চাই থাকক দেই ফটোত ফাইনেলে চাওকচোন তাৰ সি নিজৰ কামত ব্যস্ত হৈ আছে আৰু চব বস্তুবিলাক তললৈ পেলাই লৈছে তাৰ পৰা খেলি আছে কুকু মাইনা চোৱা এইফালে এইফালে চোৱা আৰু আমাৰ মাজনীয়ে লিখি আছে এতিয়া নেদেখাওঁ বাৰু তাই টাইম দিয়া আছে হ'লনে হৈ গ'ল 30 ছেকেণ্ড হৈ গ'ল ফাইনেলি লিখি দিলে বাৰু বাহ কিবা মানে ভালকৈ অহা নাই এতিয়া দেখা পাইছেনে আপোনালোকে বাহিৰৰ পৰা ৰ'দৰ জিলিঙনি এটা পৰি আছে যে ফাইনেলি তাই লিখি দিলে এতিয়া মোৰ পাল ফাইনেলি মাক মই 4টা ৱৰ্ড বিচাৰি দিলোঁ আৰু ৱৰ্ডকেইটা হ'ল ডগ কেট এপল লায়ন এতিয়া মায়ে বা কি কৰে চামচোন মোক বৰ ইজিকেইটা দিছে দেই একদম পটাপট লিখি দিছোঁ লিখক মায়ে দেখাই আছোঁ এতিয়া আহিলে এলফাবেট টেষ্ট এতিয়া এলফাবেট মনত ৰাখিব লাগিব এলফাবেটৰ মই এতিয়া মাজনীক কি দিম LMST হ'ল এইবাৰ হাৰিব গম পালোঁ মই পাৰিলগৈ বাৰু ফাইনেলি এইকেইটা তাই লিখিলগৈ মাজনীয়ে মোক দি আছে শুনকচোন ZMYLB ZLM কি ক'লা ZMY নিজে পাহৰিলে দেই দিয়া কি বেলেগকৈ কোৱা XZYMW XZYMY XZYMW আপুনি কিবা খাইছে নেকি XZYMW কওঁ দেই লিখা XZYMW থাকি গৈছে নেকি মোক আপোনালোকে জনাবচোন দেই মই মনতে নহ'লে আহিলে আমাৰ গেম খেলি হৈ গ'ল লাষ্টত গৈ মই আহিলোগৈ আৰু এতিয়া কি কৰোঁ নকৰোঁ সেয়া দেখাম বাৰু চাই থাকিব সাজত মাছ দি নৰসিংহ জোল হ'ব আৰু এতিয়া মই মাছ ফ্ৰাই কৰিবলৈ ইয়াতে তেল দি লৈছোঁ মই এতিয়া মাছখিনি ফ্ৰাই কৰিম ইয়াতে তেল গৰম হোৱালৈকে মই নহৰু আদাখিনি ৰেডি কৰি লওঁ তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল আৰু মাছ ফ্ৰাই কৰোঁতে তেল যদি বেছিকৈ গৰম নহয় তেতিয়া মাছটো ভাগি যোৱা চান্স থাকে
সেইটো কাৰণে তেলটো ভালদৰে গৰম কৰি ল'ব লাগে। মই এতিয়া ইয়াতে মাছ দিম। এতিয়া এইখিনি ভালদৰে ফ্ৰাই কৰি কি কৰিম মই দেখাই আছোঁ। এয়া নৰসিংহ মই মিক্সিত পিচি লৈছোঁ, এইখিনি মই চেকি ল'ম। আৰু ইয়াতে নহৰু আৰু পিঁয়াজ গ্ৰাইণ্ড কৰি লোৱা আছে, আৰু এইখিনি মই চেকি ল'ম। এতিয়া এইখিনি মই চেকি ল'লোঁ, আৰু চেকি যিখিনি মানে গুড়ি ওলাইছিলে নৰসিংহ পিছাৰ পাছত সেইখিনি মই ধুনীয়াকৈ থৈ দিছোঁ বৰ বনাবলৈ, নৰসিংহ পাতৰ বৰ। আৰু আপোনালোকে নাভাবিব যে আপোনালোকে বনাব নাজানে কাৰণে মই ধৰক আপোনালোকক এনেকৈ দেখাইছোঁ, সেইটো নহয়। আপোনালোকে সকলোৱে বহুত ধুনীয়াকৈ বনায়, আৰু মই মাত্ৰ আমিনো ঘৰত কেনেকৈ বনাই খাই আছোঁ ডেইলি, সেইটোৱে দেখাইছোঁ মানে। ইয়াতে মই পিঁয়াজ আৰু নহৰু পেষ্ট কৰি লৈছিলোঁ, সেইখিনি দি দিলোঁ। মাজে মাজে দুটুকুৰামান ভালকৈ গ্ৰাইণ্ড নহ'লোঁ, আৰু এতিয়া মই ইয়াতে হালধি এড কৰিম। কেঁচা গোন্ধ নোযোৱালৈকে অকণমানকৈ ফ্ৰাই কৰি থাকিম। আৰু মই এই কেৰাহীখনত বনাই খুব ভাল পাওঁ, সেইটো কাৰণে এই কেৰাহীখন মই নেৰোৱেই। এইখিনি ভালদৰে ভাজ খাই গৈছে, আৰু ইয়াতে মই তাতখিনি ঢালি দিম। এইখিনি ৰসখিনি মই ইয়াতে দি দিলোঁ। এইখিনি ভালদৰে লৰাই ল'ম এতিয়া। আৰু মই এটা পানী এড কৰিম। মই এতিয়া পানী দিম, গৰম পানী হওক ঠাণ্ডা পানী হওক, আপোনালোকক যিমানটো জোখত আঞ্জা লাগে দিব পাৰে। আৰু মই ইয়াতে দেখুওৱা নহ'ল বাৰু, আলু বইল কৰি পিটিকি ইয়াতে মই দি দিছিলোঁ। আপোনালোকে তেলতো আলুটো ফ্ৰাই কৰি ল'ব পাৰে, মই তেলত ফ্ৰাই কৰি লোৱা নাই। এয়া চাওক, মই হাফ মানে পিটিকি দিছোঁ, সম্পূৰ্ণ পিটিকি দিয়া নাই। আৰু এইখিনি ভালদৰে উতল অহালৈকে গেছটো হাই ফ্লেম কৰি দিম, আৰু মই ইয়াতে নিমখ দিম সোৱাদ অনুসৰি। এইখিনি ভালদৰে উতল আহক, তাৰপাছত মই মাছ দিম। এতিয়া মই মাছ দিলোঁ, খুব ধুনীয়াকৈ উতলি আহিছে। ভালদৰে উতলাব লাগিব, তেতিয়াহে খাই বেছি টেষ্ট লাগে। একেবাৰে চিম্পুল বনাবলৈ। নৰসিংহ আৰু মাছ ৰেডি হৈ গ'ল। এইয়া খাবলৈ কি হয় জনাম বাৰু দেই। এইফালে বনি আছে কোমোৰা আৰু মাছৰ মূৰ দিয়া জ্বলা ভাজি। যিহেতু মই কেমেৰাটো এখন হাতে ধৰি আছোঁ, সেইকাৰণে অলপ খপা হৈছে ভিডিঅ'টো। মই ভাত পানী খাই আহিলোঁ, আৰু খাবলৈ আজি খুব টেষ্টি হৈছিলে। আপোনালোকক দেখাইছিলোঁ কি বনাইছিলোঁ, খাই বহুত ভাল লাগিলে। আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল লাগিলে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।